ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে শাওণ মাহৰ 29 তাৰিখ আৰু ইংৰাজী 2024 চনৰ আগষ্ট মাহৰ 14 তাৰিখ বুধবাৰ। আজি তিথি হৈছে শুক্লা নৱমী তিথি আৰু শুক্লা নৱমী তিথি থাকিব আজি ৰাতিপুৱা 5:39 পৰ্যন্ত। তাৰ পিছত শুক্লা দশমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ আৰু অনুৰাধা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 8:53 পৰ্যন্ত। তাৰ পিছত জ্যেষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বৃষবৰ্ণ, দেৱগণ। মৰণত আজি কোনো দোষ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:42 পৰা 9:17 পৰ্যন্ত, আকৌ 11:01 পৰা 3:20 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:59 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:55। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপুনি হয়তো কিছু ভাল খবৰ পাব। আপুনি নিজৰ দায়িত্ব ভালদৰে পালন কৰিবলৈ সক্ষম হ'ব। মেষ ৰাশি জাতকৰ বিষয়ে আজি কৈছে যে আপুনি কিছু ভাল খবৰ লাভ কৰিব। এইটো আপোনাৰ ব্যৱসায়িকো হ'ব পাৰে বা আপোনাৰ আত্মীয়ৰ পৰাও হ'ব পাৰে বা পৰিয়ালৰ পৰাও হ'ব পাৰে। আপুনি কিছু ভাল খবৰ আজি লাভ কৰিব বুলি কৈছে আৰু লগতে আপোনাৰ নিজৰ যিবোৰ দায়িত্ব থাকিব সেইবোৰো ভালদৰে আপুনি পালন কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। যুৱক যুৱতীসকলে হয়তো কেৰিয়াৰ সম্পৰ্কীয় কিছু নতুন সুযোগ পাব বুলি কৈছে। যুৱক যুৱতীসকলে যিসকলে ধৰক কেৰিয়াৰৰ বিষয়ে চিন্তা চৰ্চা কৰি আছিলে বা কিবা কামৰ বিষয়ে বা চাকৰিৰ বিষয়ে, সেই সম্পৰ্কে আজি নতুন সুযোগ পাব বুলি কৈছে আৰু লগতে কৃতিত্বৰ বাবেও উৎসাহ থাকিব, মনত উৎসাহ থাকিব বুলি কৈছে। সময় অনুসৰি নিজৰ আচৰণ উন্নত কৰিব লাগিব আৰু সৰু সৰু কথাত খিংখিঙীয়া হোৱাটোৱে পাৰস্পৰিক সম্পৰ্কত তিক্ততা আনিব পাৰে আৰু কৈছে সময় অনুসৰি আপোনাৰ আচৰণৰ পৰিৱৰ্তন আনিব লাগিব আৰু পৰিৱৰ্তন আনিলে আপোনাৰ উন্নত হ'ব আৰু লগতে আপোনাৰ সৰু সৰু কথাত কি হৈছে খিংখিঙীয়া হোৱাটো বা খং কৰাটো আপোনাৰ বাবে কি হ'ব, সম্পৰ্ক বেয়া কৰিব পাৰে বুলি কৈছে। যিকোনো বিষয়ত অসুবিধাৰ বাবে ছাত্ৰ ছাত্ৰী মানসিক চাপত থাকিব। হতাশা এৰি চলি পুনৰ চেষ্টা কৰিয়ক আৰু কৈছে যে কোনো বিষয়ত যদি ছাত্ৰ ছাত্ৰীসকলে কিবা অসুবিধা পাই আছে তেন্তে এইবোৰ আপুনি এৰাই চলিব লাগিব আৰু পুনৰ চেষ্টা কৰিব কৈছে। যদি কিবা বিষয়ত আপোনাৰ বাৰে বাৰে ধৰক সফলতা পোৱা নাই কিন্তু আপুনি বাৰে বাৰে চেষ্টা কৰিব কৈছে। কৰ্মক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত সলনি কৰিবলগীয়াও হ'ব পাৰে। যদি আপুনি কোনো নতুন কাম আৰম্ভ কৰিছে তেন্তে নিশ্চিতভাৱে অভিজ্ঞ লোকৰ পৰা পথ প্ৰদৰ্শন লওক আৰু কৰ্মক্ষেত্ৰৰ কথা কৈছে যে আপুনি যিকোনো সিদ্ধান্ত, গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ আপুনি সলনি কৰিব লাগিব পাৰে আৰু নতুন কাম যদি আৰম্ভ কৰিছে তেন্তে আপুনি কিছু এই বিষয়ে অভিজ্ঞতা থকা লোকৰ পৰা আপুনি আপোনাৰ যিখিনি পথ প্ৰদৰ্শন আছে বা সিহঁতৰ যিটো ব্যৱসায়ৰ বিষয়ত জ্ঞান আছে সেইবিলাক ল'বলৈ চেষ্টা কৰিব লাগে বুলি কৈছে। আৰু অফিচত আজি সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব বুলি কৈছে, কিন্তু সময়ত সমাধান বিচাৰি পাব বুলিও কৈছে। ঘৰখনত সুখ সম্প্ৰীতিৰ পৰিৱেশ থাকিব আৰু প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ ওপৰত বিশ্বাস ৰাখিব লাগিব বুলি কৈছে। কঠোৰ পৰিশ্ৰমৰ লগতে আজি জিৰণিৰ বাবেও সময় উলিয়াই ল'ব লাগিব। লগতে ঘৰৰ জ্যেষ্ঠসকলৰো স্বাস্থ্যৰ প্ৰতি আপুনি গুৰুত্ব দিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি পৰিয়াল সম্পৰ্কীয় যিকোনো সমস্যা সমাধান হোৱাৰ পিছত আপুনি সুখী আৰু আনন্দ অনুভৱ কৰিব। আজি বৃষ ৰাশি জাতকৰ পৰিয়ালৰ যিখিনি সমস্যা চলি আছিলে আপোনালোকৰ, সেইবোৰ আজি সমাধান হ'ব বুলি কৈছে। লগতে এইবোৰ সমাধানৰ ফলত আপোনাৰ সুখ আহিব বা মানসিক শান্তি অনুভৱ কৰিব পাৰিব বুলি কৈছে। আজি আপুনি ধৰ্মীয় আৰু আধ্যাত্মিক ক্ষেত্ৰৰ লগত জড়িত কাম কাজত সময় কটাব আৰু আৰ্তজনক সহায় কৰি মানসিক শান্তিও লাভ কৰিব আৰু কৈছে যে আজি আপুনি ধৰ্মীয় কামৰ যিবিলাক কাম আছে সেইবিলাকত আপুনি জড়িত হৈ আপুনি সময় কটাব বুলি কৈছে আৰু দুখীয়া শ্ৰেণীৰ মানুহক আপুনি সহায় কৰি মনত শান্তি লাভ কৰিব বুলিও কৈছে। আপোনাৰ পৰিকল্পনা ৰাজহুৱা হ'ব পাৰে, যাৰ বাবে ক্ষতিৰ সম্ভাৱনা আছে বুলি কৈছে আৰু আপোনাৰ কৰ্মক্ষমতাও প্ৰভাৱিত হ'ব পাৰে। আপোনাৰ যিবিলাক ব্যৱসায়িক পৰিকল্পনাই হওক বা নিজা যিবিলাক পৰিকল্পনা বা বনাইছে সেইবোৰ আজি আপোনাৰ ৰাজহুৱা বা বেলেগে গম পাব পাৰে বুলি কৈছে আৰু যাৰ ফলত আপুনি ক্ষতিৰ সম্ভাৱনা আছে বুলি কৈছে, ক্ষতিৰ সন্মুখীন হ'ব লাগিব বুলি কৈছে আৰু এইবোৰৰ ক্ষেত্ৰত আপোনাৰ কৰ্মক্ষেত্ৰতো আপোনাৰ প্ৰভাৱ পৰিব বুলি কৈছে।
বাহন বা যিকোনো মূল্যৱান বস্তুৰ ক্ষতি হ'লে আজি বৃহৎ খৰচ হ'ব পাৰে। আপোনাৰ যিকোনো আপুনি গাড়ী হওক বা বাইকেই হওক আপোনাৰ বস্তুৰ কিছু ক্ষতি হ'ব পাৰে বুলি কৈছে আৰু যাৰ ফলত আপোনাৰ খৰচ বৃদ্ধি পাব বুলি কৈছে। কৰ্মচাৰীৰ সহযোগত ব্যৱসায়িক কাৰ্যকলাপ সুচাৰুৰূপে চলি থাকিব, যাৰ বাবে আপুনি মানসিক চাপ নোহোৱাকৈ নিজৰ কামত মনোনিৱেশ কৰিব পাৰিব। আৰু ব্যৱসায়িক কাৰ্যকলাপৰ ভিতৰত বা ব্যৱসায়ত কৰ্মচাৰীৰ সহযোগত আপোনাৰ কামবিলাক সুচাৰুৰূপে চলি থাকিব, যাৰ ফলত আপোনাৰ মানসিক চাপ নোহোৱা হ'ব আৰু আপুনি নিজৰ কামত মনোযোগো দিব পাৰিব। নিয়োজিত লোকসকলে নিজৰ চাকৰিৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ কৃতিত্ব পোৱাৰ সম্ভাৱনা আছে আৰু যিসকল চাকৰিত জড়িত হৈ আছে সেইসকলে আজি বিশেষ কিছুমান আপোনাৰ সন্মান পাব বুলি কৈছে বা কৰ্তৃত্ব পাব বুলি কৈছে। বিবাহিত জীৱনৰ সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰি ইজনে সিজনৰ অনুভৱক সন্মান কৰা উচিত। আৰু বিবাহিত জীৱন যিসকলে অতিবাহিত কৰি আছে সিহঁতৰ কি হৈছে সৰু সৰু কথাবিলাক নেতিবাচক কথাবিলাক আওকাণ কৰিব গৈছে, যাৰ ফলত আপোনালোকৰ মানসিক শান্তি আৰু সুখ থাকিব বুলি কৈছে। আজি আপোনাৰ এলাৰ্জিৰ বাবে ডিঙিত অসুবিধাৰ সৃষ্টি হ'ব পাৰে আৰু লগতে আপুনি জ্বৰতো অশান্তি পাব পাৰে। আৰু আজি আপোনাৰ কৈছে যে স্বাস্থ্যজনিত এলাৰ্জি হ'ব পাৰে বুলি কৈছে আৰু লগতে জ্বৰত আপুনি অশান্তি পাব বুলি কৈছে, যাৰ ফলত আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি ঘৰখনৰ এজন জ্যেষ্ঠ সদস্যৰ নিৰ্দেশনাত কিছুদিন ধৰি বাকী থকা কামবোৰ সম্পূৰ্ণ হ'ব। আৰু আজি মিথুন ৰাশিসকলৰ জাতকৰ কৈছে যে ঘৰত যদি কোনো ধৰক আপোনাৰ জ্যেষ্ঠ ব্যক্তি আছে বা অভিজ্ঞ লোক আছে তেওঁলোকৰ নিৰ্দেশনাত আপোনাৰ যিবোৰ আপোনাৰ বাকী কাম আছিলে সেইবোৰ আপুনি সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। যদি আপুনি নতুন বাহন কিনাৰ পৰিকল্পনা কৰিছে তেন্তে সময় অনুকূল হৈ আছে। আৰু আপুনি যদি ভাবিছে ঘৰত গাড়ী এখন লাগে বা গাড়ী এখন কিনিব বা বাইক এখন কিনিব তেন্তে আপোনাৰ সময় অনুকূল হৈ আছে, আজি কিনিব পাৰে। আপুনি বহু কামত ব্যস্ত থাকিব আৰু আপোনাৰ সামাজিক মহলতো বৃদ্ধি পাব। আৰু আজি আপোনাৰ কামত ব্যস্ত থাকিব বুলি কৈছে আৰু লগতে সামাজিক যিটো পৰিসৰ আছে আপোনাৰ সেইটোও বৃদ্ধি পাব বুলি কৈছে। যদি কোনো চৰকাৰী বিষয় চলি আছে তেন্তে নিশ্চিতভাৱে যোগ্য ব্যক্তিৰ পৰামৰ্শ লওক, মনত নেতিবাচক চিন্তাৰ সৃষ্টি হ'বলৈ নিদিব। আৰু যদি আপোনাৰ কোনো চৰকাৰী বিষয় মানে ধৰক কোৰ্ট আদালতত কিবা চলি আছে তেন্তে আপুনি নিশ্চিতভাৱে কোনো যোগ্য ব্যক্তিয়ে সহায় ল'ব বুলি কৈছে, যাৰ ফলত আপোনাৰ এইবোৰ সমস্যা নাইকিয়া হৈ যাব। মনত আৰু কি কৈছে নেতিবাচক চিন্তাৰ আজি সৃষ্টি হ'বলৈ নিদিব বুলি কৈছে, অন্যথা আপোনাৰ কি হ'ব টোপনিত প্ৰভাৱ পৰিব পাৰে। কিছু সময় অকলে অন্তৰ্নিৰীক্ষণ কৰিও কটাওক আৰু কিছু সময় নিজে অকলে থাকি কোনোবা এটা ৰুমত থাকি বা অকলে ক'ৰবাত বাহিৰত থাকিও আপুনি আত্ম আলোচনা কৰি চাওক, তেতিয়া ভাল ফল পাব বুলি কৈছে। ব্যৱসায়ত প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, কঠোৰ পৰিশ্ৰম কৰি যাওক, জয় নিশ্চিত হ'ব। আৰু ব্যৱসায়ত কি থাকিব প্ৰতিযোগিতা থাকিব, আপোনাৰ প্ৰতিযোগীৰ লগত প্ৰতিযোগিতা হ'ব আৰু আপুনি কঠোৰ পৰিশ্ৰম কৰি যাব লাগিব, তেতিয়াহে আপুনি ভাল ফলাফল লাভ কৰিব বুলি কৈছে। আপুনি হয়তো যিকোনো পেণ্ডিং পে'মেণ্ট আজি লাভ কৰিব পাৰে, ইয়াৰ বাবে প্ৰচেষ্টা চলাব লাগিব। আৰু আপুনি যদি কাৰোবাৰ পৰা টকা পায় তেন্তে আপুনি সেইবোৰ আজি ঘূৰাই পাব বুলি কৈছে, লগতে নিজৰো প্ৰচেষ্টা চলাব লাগিব বুলি কৈছে। যদি কোনো সম্পত্তি সম্পৰ্কীয় চুক্তি চলি আছে তেন্তে আজি পিছুৱাই দিব লাগিব আৰু সম্পত্তি সম্পৰ্কীয় যদি কিছু চুক্তি আছিলে তেন্তে আজি পিছুৱাই দিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত আন্তৰিক সম্পৰ্ক থাকিব, প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ বাবে বিচ্ছেদৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু স্বামী স্ত্ৰীৰ মাজত মধুৰতাপূৰ্ণ সম্পৰ্ক থাকিব বুলি কৈছে। আৰু প্ৰেম জীৱন যাপন কৰি থকা যুৱক যুৱতীসকলৰ বাবে বিচ্ছেদৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি কৈছে, সেইকাৰণে আপোনালোকে অলপ সাৱধানে সম্পৰ্কবোৰ চলাব লাগিব। অত্যাধিক পৰিশ্ৰমৰ বাবে আপোনাৰ ৰক্তচাপ আৰু মধুমেহ ৰোগৰ দৰে সমস্যা বাঢ়িব আৰু আপোনাৰ আজি অতিৰিক্ত পৰিশ্ৰমৰ বাবে আপোনাৰ ৰক্তচাপ বাঢ়িব বুলি কৈছে আৰু লগতে ডায়েবেটিছ ৰোগৰো সম্ভাৱনা আছে। আপোনাৰ কৰ্মশৈলী, দৈনন্দিন ৰুটিন, ব্যায়াম ইত্যাদিৰ প্ৰতি মনোযোগ দিয়ক, আপোনাৰ স্বাস্থ্য ভাল থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজিয়েই নিজৰ লক্ষ্যত উপনীত হোৱাৰ সৰ্বোত্তম সময়। আৰু কৰ্কট ৰাশি জাতকৰ কৈছে যে আজিয়ে যিকোনো লক্ষ্য আপোনাৰ যিটো বান্ধি লৈছিলে সেইটোৰ আপোনাৰ উপনীত হোৱাৰ বাবে আজি সৰ্বোত্তম সময় বুলি কৈছে। আপুনি যি লক্ষ্যত উপনীত হ'ব বিচাৰিছে সেইটোৰ ওপৰত আজি কাম কৰক, আপুনি ভাল ফলাফল পাব। আৰু লগতে কৈছে যে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। শিশুটিয়ে কিবা এটা সাধন কৰিলে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে। আৰু আপোনাৰ শিশুৱে যদি কিবা এটা এচিভমেণ্ট পায় তেন্তে আপোনাৰ ঘৰত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে। যিকোনো স্থবিৰ কামে গতি লাভ কৰিব আৰু প্ৰয়োজন অনুসৰি সহায়ো আগবঢ়াব হ'ব।
আৰু কৈছে যিকোনো বাকী মানে ৰৈ থকা কাম আগত যিখিনি কাম আপোনাৰ আগবঢ়া নাছিলে সেইবোৰ আজি গতি লাভ কৰিব বুলি কৈছে আৰু প্ৰয়োজন অনুসৰি আপুনি সহায়ো আগবঢ়াব লাগিব বুলি কৈছে অত্যাধিক উত্তেজিত হোৱাৰ পৰা আজি বিৰত থাকক ধৈৰ্য আৰু সংযমেৰে কামবোৰ কৰক আৰু আজি আপুনি উত্তেজিত হোৱাতকে আপুনি অলপ ধৈৰ্যৰে কামবিলাক কৰিলে আপুনি ভাল ফল লাভ কৰিব অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ নিৰ্দেশনা অনুসৰণ কৰক কাৰণ আপোনাৰ যিকোনো বিশেষ সমস্যা তেওঁলোকৰ দ্বাৰা সমাধান কৰিব পাৰিব আৰু আপোনাৰ আজি কৈছে যে অভিজ্ঞ লোকৰ পৰা আপুনি নিৰ্দেশনা লওক বা পৰামৰ্শ লওক বুলি কৈছে যাৰ ফলত আপোনাৰ যিবোৰ সমস্যা থাকে তেওঁলোকে সেইবোৰৰ সমাধান দিব পাৰিব বুলি কৈছে ব্যৱসায়িক কাৰ্যকলাপৰ সৈতে জড়িত অতিৰিক্ত খৰচ বৃদ্ধি পাব বুলি কৈছে আৰু ব্যৱসায়ৰ লগত কিছু জড়িত থাকিলে বা কাৰ্য যদি আছে তেন্তে সেইবোৰত আজি অতিৰিক্ত খৰচ বৃদ্ধি পাব বুলি কৈছে কিন্তু আয়ৰ পৰিস্থিতিও ভাল হ'ব যিকোনো নতুন কামৰ লগত জড়িত পৰিকল্পনা কৰিবলৈ সময় অনুকূল আৰু আপোনাৰ ব্যৱসায়ৰ যদি নতুন কাম কৰিব বা নতুন কিবা এটা আনিব বিচাৰিছে তেন্তে আজি সময় অনুকূল হৈ আছে আপুনি সেইবোৰ কৰিব পাৰে বুলি কৈছে লেনদেন সম্পৰ্কীয় কামবোৰ সাৱধানে কৰক আৰু কাৰোবাৰ লগত যদি লেনদেন কৰিব বিচাৰিছে তেন্তে আজি কামবোৰ সাৱধানে কৰক চাকৰিত চলি থকা সমস্যা বন্ধু এজনৰ সহায়ত সমাধান হ'ব আৰু যদি চৰকাৰী চাকৰি কৰা লোকসকলে সমস্যাত ভুগি আছিলে তেন্তে এজন বন্ধুৰ সহায়ত আপুনি সমাধান পাব বুলি কৈছে স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্ক প্ৰকাশ কৰাত ধৈৰ্য ধৰিব আৰু স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কত থকাসকলক আজি অলপ ধৈৰ্য ধৰিব কৈছে নিজৰ প্ৰেম সম্পৰ্কবোৰ প্ৰকাশ কৰাত আজি আপোনাৰ কৰিব নালাগে অলপ ধৈৰ্য ধৰিব কৈছে আজি আপোনাৰ গেছ আৰু বদ হজমৰ বাবে গাঁঠিৰ বিষৰ সমস্যা হ'ব পাৰে আৰু আপোনাৰ স্বাস্থ্যজনিত কাৰণ যেনে ধৰক গেছ আৰু বদ হজমৰ বাবে আপোনাৰ বিষ আদি হ'ব পাৰে বুলি কৈছে ঋতু অনুসৰি খাদ্যৰ আচৰণ ৰাখক আৰু যিবোৰ খাদ্য খালে আপোনাৰ গেছ বা বিষৰ সমস্যা নহয় সেইবোৰ খাদ্যহে আপুনি খাব কৈছে আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 8 এতিয়া সিংহ ৰাশি জাতকৰ আজি আবেগৰ পৰা কোনো বিশেষ পৰিকল্পনা নকৰিব বৰঞ্চ হৃদয়ৰ সলনি মগজু ব্যৱহাৰ কৰক আৰু সিংহ ৰাশি জাতকসকলক আজি এটা মানে পৰামৰ্শ দিছে যে কি আপুনি আবেগৰ পৰা কোনো পৰিকল্পনা নকৰিব আপুনি মগজু ব্যৱহাৰ কৰিব দিছে যে মগজুৰ সহায়ত আপুনি যিকোনো ধৰণৰ পৰিকল্পনা কৰক কিন্তু হৃদয়ত নকৰিব বা মনৰ পৰা নকৰিব শিশুৰ ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰিব পাৰে সাৱধানতা আৰু সাহস ব্যৱহাৰ কৰি অসম্ভৱ কামবোৰ সহজে সম্ভৱ কৰিব পাৰে আৰু আজি আপোনাৰ কৈছে যে আপুনি যি কামেই নকৰক কিয় আজি সাৱধানতাৰে কৰিব লাগিব আৰু লগতে অলপ সাহস ৰাখিব মনত যিবোৰ কাম যেতিয়া আপোনাৰ সহজে মানে কামবোৰ হৈ যাব এটা পদ্ধতিগত ৰুটিন ৰাখক আৰু আপোনাৰ কামৰ বাবে আনৰ ওপৰত নিৰ্ভৰ নকৰিব আৰু কৈছে যে এটা আপুনি ৰুটিন ব্যৱহাৰ কৰি চলক বা ডিসিপ্লিন মেইনটেইন কৰি চলক তেতিয়াহ'লে আপোনাৰ কি হ'ব আপোনাৰ কামবোৰ সুচাৰুৰূপে হৈ থাকিব আৰু আনৰ ওপৰত কোনো ধৰণৰ নিৰ্ভৰ নকৰিব বুলি কৈছে কোনো বিশেষ বস্তু আজি হেৰুৱা বা চুৰি হোৱাৰ সম্ভাৱনা আছে আপোনাৰ সন্দেহযুক্ত স্বভাৱটোৱে আনৰ বাবে সমস্যাৰ সৃষ্টি কৰিব আৰু কৈছে যে আপোনাৰ আজি বস্তু হেৰুৱাৰ সম্ভাৱনা আছে যেহেতু এই কাৰণে অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু লগতে আপোনাৰ যিটো সন্দেহযুক্ত স্বভাৱ মানে আনৰ সন্দেহ কৰা স্বভাৱটোৱে সমস্যাৰ সৃষ্টি কৰিব বুলি কৈছে ব্যৱসায়ৰ কাৰ্যকলাপ সংগঠিত আৰু অনুশাসিত কৰি ৰাখক এজন কৰ্মচাৰীৰ বাবে আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে আৰু ব্যৱসায়ৰ কাৰ্যকলাপবোৰ আপুনি সংগঠিত কৰি ৰাখিব বুলি কৈছে আৰু লগতে অনুশাসন বজাই ৰাখিব নহলে আপোনাৰ কি হ'ব এজন কৰ্মচাৰীৰ বাবে আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে কিছুমান গুৰুত্বপূৰ্ণ কামত বিনিয়োগ কৰি আপোনাৰ ভৱিষ্যত সুৰক্ষিত হ'ব চৰকাৰী চাকৰিৰ স্থান সলনিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু কৈছে যে কিছুমান আপুনি গুৰুত্বপূৰ্ণ ঠাইত বা কামত আপুনি বিনিয়োগ কৰি আপুনি ভৱিষ্যত সুৰক্ষিত কৰিব পাৰে আৰু চৰকাৰী চাকৰিৰ কাৰণে আজি কৈছে যে স্থান সলনিৰ সম্ভাৱনা আছে বিবাহিত জীৱনত ইজনে সিজনৰ ওপৰত বিশ্বাস ৰাখক প্ৰেমৰ সংগীক কিছু উপহাৰ দিয়ক বিবাহিত জীৱনৰ ওপৰত মানে স্বামী স্ত্ৰীয়ে নিজৰ এজনে আনজনৰ প্ৰতি বিশ্বাস ৰাখিব লাগিব বুলি কৈছে আৰু প্ৰেমৰ সংগীক আপুনি কিছু উপহাৰ দিয়াটো আপোনাৰ বাবে আজি ভাল হ'ব বুলি কৈছে অত্যাধিক দৌৰাদৌৰিৰ বাবে আপুনি আজি ভাগৰুৱা আৰু মূৰৰ বিষৰ অনুভৱ কৰিব পাৰে প্ৰকৃতিৰ সংগত কিছু সময় কটালে আপুনি সতেজ অনুভৱ কৰিব আজি আপোনাৰ অত্যাধিক দৌৰাদৌৰিৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে আৰু মূৰৰ বিষো হ'ব পাৰে বুলি কৈছে গতিকে আপুনি অলপ জিৰণি লোৱাটো আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 6 এতিয়া কন্যা ৰাশি জাতকৰ আজি আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব আৰু লগতে নিজৰ লক্ষ্যত উপনীত হোৱাটো সফল হ'ব কন্যা ৰাশি জাতকৰ আজি কৈছে যে আপোনাৰ
আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব বুলি কৈছে আৰু লগতে কৈছে যে আপোনাৰ যি লক্ষ্য আছিলে সেই লক্ষ্যত আপুনি আজি উপনীত হোৱাটো আপুনি সফল হ'ব বুলি কৈছে। আনৰ পৰামৰ্শতকৈ নিজৰ সিদ্ধান্তক সৰ্বোচ্চ ৰাখক। মানে আনৰ পৰামৰ্শ যিটো লাভ কৰিব সেইটোৰ বাদ দি আপুনি নিজৰ সিদ্ধান্তকে অগ্ৰাধিকাৰ দিয়ক বুলি কৈছে। যদি আপুনি আপোনাৰ ঘৰ সলনি কৰাৰ পৰিকল্পনা কৰিছে তেন্তে আজি ইয়াৰ সৈতে জড়িত কিছুমান কাৰ্যকলাপ হ'ব পাৰে। আৰু যদি ভাবিছে আপোনাৰ ঘৰ সলনি কৰাৰ কথা ভাবিছে তেন্তে আজি ইয়াৰ বাবে মানে জড়িত কিছু কাম হ'ব পাৰে বুলি কৈছে। আজি অসাৱধান নহ'ব, কোনো ধৰণৰ বাহ্যিক কাম পৰিহাৰ কৰক, কাৰণ ই লাভজনক নহ'ব বৰঞ্চ সমস্যাহে আনিব। আৰু আপোনাক আজি সাৱধানে থাকিব বুলি কৈছে, কাৰণ আপোনাৰ যিকোনো আপোনাৰ বাহ্যিক কাম মানে বাহিৰৰ কামবিলাক আপুনি আজি পৰিহাৰ কৰি চলক, কাৰণ নহ'লে এইবোৰ আপোনাৰ লাভজনকো নহ'ব আৰু ওলোটাই আপোনাৰ কি হ'ব, সমস্যা বাঢ়িব বুলিহে কৈছে। অত্যাধিক খৰচে আপোনাৰ শান্তি আৰু টোপনিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে আৰু আপোনাৰ আজি অত্যাধিক খৰচ হ'ব পাৰে, যাৰ ফলত আপোনাৰ শান্তি অলপ মানে মানসিক শান্তি অলপ কম হ'ব বুলি কৈছে। মাত্ৰ ব্যৱসায়ৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি মনোযোগ দিয়ক, কাৰণ আপোনাৰ পৰিকল্পনা সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাত কিছু বাধা আহিব পাৰে। আৰু আজি আপোনাক পৰামৰ্শ দিছে যে ব্যৱসায়ৰ যিটো বৰ্তমান পৰিস্থিতি হৈ আছে তাতেই মনোযোগ দিব কৈছে, কাৰণ আপোনাৰ পৰিকল্পনাবোৰ সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাত কিছু বাধা আহিব পাৰে বুলিও কৈছে। কাৰ্যালয়ত সহকৰ্মীসকলৰ কাৰ্যকলাপত আওকাণ নকৰিব আৰু আপোনাৰ কাম কাজত হস্তক্ষেপ কৰিব নিদিব। আৰু কাৰ্যালয়ত যিসকল চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে সেইসকলৰ সহকৰ্মীসকলৰ ওপৰত কি কৈছে, কাৰ্যকলাপক আওকাণ নকৰিব বুলি কৈছে আৰু নিজৰ কামত বেলেগৰ হস্তক্ষেপ আনিব নিদিব। আজি আপোনাৰ আৱেগিকতা আৰু মধুৰতা থাকিব, বিবাহিত জীৱন সুখী হ'ব। আৰু কৈছে যে আপোনাৰ আৱেগিকতাও থাকিব লগতে মধুৰতাও থাকিব বুলি কৈছে বিবাহিত জীৱন, আৰু লগতে কৈছে যে সুখীও হ'ব বুলি। স্বাস্থ্যৰ প্ৰতি আজি অসাৱধান নহ'ব, বৰ্তমানৰ পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰি চলক বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি ঘৰত শান্তিপূৰ্ণ পৰিৱেশ থাকিব, দৈনন্দিন কাম কাজ সম্পূৰ্ণ কৰাত মনোনিৱেশ কৰক। আজি তুলা ৰাশি জাতকৰ বিষয়ে কৈছে যে ঘৰত শান্তিপূৰ্ণ পৰিৱেশ থাকিব বুলি কৈছে আৰু যিটো আপোনাৰ দৈনন্দিন কাম কাজ থাকে সেইটোতে সম্পূৰ্ণ মনোযোগত ৰাখক বা মনোনিৱেশ কৰক বুলি কৈছে। আপোনাৰ ইতিবাচক চিন্তাধাৰাই আপোনাক সফলতা দিবলৈ গৈ আছে, কোনোবা শুভ অনুষ্ঠানত উপস্থিত থাকিবলৈ নিমন্ত্ৰণো পাব পাৰে। আৰু কৈছে যে আপোনাৰ আজি চিন্তাধাৰাবোৰ ইতিবাচক কৰি ৰাখক, এই ইতিবাচকতাই আপোনাক কি কৰিব, সফলতা দিব বুলি কৈছে। আৰু ঘৰতে কিবা অনুষ্ঠান বা ক'ৰবাত যদি অনুষ্ঠান আছে তাতে আপুনি নিমন্ত্ৰণ পাব বুলি কৈছে। এই সময়ত ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফল লাভ কৰিবলৈ বহুত কষ্ট কৰিব লাগিব বুলি কৈছে। আৰু ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত যিটো জড়িত হৈ আছে সেইসকলে ভাল ফলাফল পাব হ'লে অলপ কষ্ট কৰিব লাগিব বুলি কৈছে। কোনো সিদ্ধান্ত লোৱাত যদি কিবা অসুবিধাৰ সন্মুখীন হয় তেন্তে নিশ্চিতভাৱে কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ ল'ব বুলি কৈছে আৰু বাক নিয়ন্ত্ৰণৰ প্ৰয়োজনো আছে। আৰু ছাত্ৰ ছাত্ৰীৰ কথা কৈছে যে কিবা যদি পঢ়া শুনাত বা তেওঁলোকৰ অধ্যয়নত কিবা অসুবিধা পাইছে তেন্তে জ্যেষ্ঠ ব্যক্তি বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'ব কৈছে আৰু নিজৰ যিটো বাক নিয়ন্ত্ৰণ মানে মুখখনক নিয়ন্ত্ৰণ কৰিব কৈছে বুলি। বহুত কাম হ'ব আজি, কিন্তু সময় অনুসৰি কাম সম্পূৰ্ণ হ'ব। অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ সহায়ত আপোনাৰ কৰ্মক্ষেত্ৰত অগ্ৰগতি আহিব। আৰু ব্যৱসায়ৰ বিষয়ে কৈছে যে আপোনাৰ সময় অনুসৰি কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব আৰু লগতে কৈছে যে কোনো অভিজ্ঞ ব্যক্তিৰ পৰা আপুনি কৰ্মক্ষেত্ৰত আপুনি কিবা পৰামৰ্শ ল'ব পাৰে বুলি কৈছে, যাৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰত অগ্ৰগতি লাভ কৰিব পাৰিব। যুৱক যুৱতীসকলে হয়তো তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ লাভ কৰিব। আৰু যুৱক যুৱতীসকলৰ বিষয়ে কৈছে যে আপোনালোকৰ কেৰিয়াৰৰ বিষয়ে কিছু আজি ভাল খবৰ পাব পাৰে। বিবাহিত জীৱনত চলি থকা উত্তেজনা আজি কমিব, কিছু মনোৰঞ্জনৰ অনুষ্ঠানত বনাই সম্পৰ্কত মধুৰতা আনিব। প্ৰেমৰ সম্পৰ্কৰ বাবেও সময় ভাল। আৰু বিবাহিত জীৱনৰ কৈছে যে আপোনাৰ আজি উত্তেজনা আজি কম হ'ব, সমস্যা সমাধান হ'ব। আৰু লগতে কৈছে যে কিবা মনোৰঞ্জন অনুষ্ঠান বনাই সম্পৰ্কবোৰ মধুৰতাপূৰ্ণ কৰিব পাৰে। আৰু প্ৰেমৰ সম্পৰ্কৰ বাবে আজি সময় ভাল হৈ আছে। বৰ্তমান বতৰৰ বাবে অলসতা আৰু এলাহৰ সৃষ্টি হ'ব পাৰে। কৈছে যে বৰ্তমান যিটো বতৰ হৈ আছে বা আমাৰ বতৰ হৈ আছে সেইটোৰ কাৰণে আপোনাৰ এলাহৰ সৃষ্টি হ'ব বুলি কৈছে, যিয়ে আপোনাক কি হ'ব, কৰ্মক্ষেত্ৰতো প্ৰভাৱ পেলাব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপুনি আপোনাৰ কৌশলেৰে যিকোনো পাৰিবাৰিক বিবাদ নিষ্পত্তি কৰাত সফল হ'ব আৰু পাৰস্পৰিক সম্পৰ্ক পুনৰ আন্তৰিক হৈ পৰিব। আৰু বৃশ্চিক ৰাশিৰ বিষয়ে কৈছে যে আজি আপোনাৰ যিবোৰ কৌশল আছে সেইবোৰৰ দ্বাৰা আপুনি পাৰিবাৰিক যিবোৰ বিবাদ চলি আছিলে সেইবোৰ আপুনি নিষ্পত্তি বা সমাধান কৰিবলৈ
সফল হ'ব বুলি কৈছে আৰু সম্পৰ্কবোৰ পুনৰ আপোনাৰ আন্তৰিক হৈ পৰিব। যুৱ প্ৰজন্মৰ বিশৃংখল ৰুটিনক সংগঠিত কৰাৰ প্ৰচেষ্টা সফল হ'ব আৰু যিসকলৰ মানে ৰুটিনত মানে বিশৃংখলতা চলি আছিলে যুৱক যুৱতীসকলৰ সেইসকলৰ আজি ৰুটিনবোৰ সংগঠিত কৰাৰ প্ৰচেষ্টা সফল হ'ব বুলি কৈছে। আপোনাৰ আত্মকেন্দ্ৰিক হোৱা আৰু কেৱল নিজৰ কথা চিন্তা কৰাটোৱে সম্পৰ্কত তিক্ততা আনিব পাৰে। সামাজিক হৈ থকাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু কৈছে যে আপোনাৰ আজি যিটো মানে নিজৰ কথা ভবা, কেৱল নিজৰ কথাই চিন্তা কৰাটোৱে আপোনাৰ সম্পৰ্কত কি কৈছে তিক্ততা আনিব পাৰে বুলি কৈছে আৰু লগতে কৈছে যে সামাজিক হৈ থকাটো আপোনাৰ বাবে আজি গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে। ছাত্ৰ ছাত্ৰীৰ মনোযোগ পঢ়া শুনাৰ পৰা বন্ধু বান্ধৱীৰ সৈতে আড্ডা দিয়ালৈ স্থানান্তৰিত হ'ব পাৰে বুলি কৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি মনোযোগ নাহি পেলাই বন্ধু বান্ধৱীৰ সৈতে কথা কোৱা বা তেওঁলোকৰ লগত আলোচনা কৰাতহে বেছি সময় যাব বুলি কৈছে। ব্যৱসায়ত আপোনাৰ উপস্থিতি বাধ্যতামূলক ৰাখক। অংশীদাৰিত্ব সম্পৰ্কীয় কামত উপকাৰী পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ব্যৱসায়ৰ কথা কৈছে যে আপোনাৰ ব্যৱসায়ত আপোনাৰ উপস্থিতি বাধ্যতামূলক কৰিব লাগিব বুলি কৈছে আৰু লগতে কৈছে যে অংশীদাৰিত্ব যদি ব্যৱসায় কৰি আছে তেন্তে তাত আপোনাৰ লাভৰ সম্ভাৱনা আছে বুলি কৈছে। আপোনাৰ সহকৰ্মীৰ পৰামৰ্শ যিকোনো কামতে লাভজনক হ'ব আৰু লগতে কৈছে যে আপোনাৰ যিসকল সহকৰ্মী আছে তেওঁলোকৰ পৰামৰ্শ আপুনি ল'লে লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি কৈছে। নিয়োজিত লোকৰ বিভাগৰ পৰিৱৰ্তন হ'ব পাৰে আৰু চৰকাৰী চাকৰিত থকা লোকসকলৰ বিভাগবোৰ চেঞ্জ হ'ব পাৰে বা ট্ৰান্সফাৰ আদি হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সমন্বয়ে ঘৰখনত সুখ আৰু শান্তি বজাই ৰাখিব, কিন্তু এই সময়ত ভুল সম্পৰ্কৰ সম্ভাৱনা আছে, সাৱধান হ'ব লাগিব। আৰু স্বামী স্ত্ৰীৰ কথা কৈছে যে ঘৰত সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু লগতে কৈছে যে ভুল সম্পৰ্কৰো সম্ভাৱনা আছে বুলি কৈছে, সেইকাৰণে আপোনাক আজি সাৱধান হৈ থাকিব কৈছে। জিৰণি ল'বলৈ কিছু সময় উলিয়াই লওক। আপোনাৰ চাৰ্ভাইকেল আৰু কান্ধৰ বিষৰ দৰে অৱস্থা থাকিব পাৰে আৰু আজি আপুনিও প্ৰয়োজন অনুসৰি আপুনি জিৰণি ল'ব লাগিব বুলি কৈছে, নহ'লে আপোনাৰ বিষ আদিৰ আপোনাৰ সমস্যা থাকিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া ধনুৰাশি জাতকৰ আজি দিনটোৰ ভিতৰত পৰিয়াল আৰু বাহিৰৰ কাম কাজত ব্যস্ততা বাঢ়িব। এই কষ্টৰ সঠিক ফলো পাব আৰু ধনুৰাশি জাতকৰ আজি কৈছে যে আপোনাৰ যিটো মানে পৰিয়ালৰ আৰু কাম কাজৰ মাজত আপুনি কি থাকিব ব্যস্ততাপূৰ্ণ থাকিব বুলি কৈছে আৰু আজি আপোনাৰ কষ্টৰ সঠিক ফলো লাভ কৰিব বুলি কৈছে। ধৰ্মৰ লগত জড়িত বিষয়ত আপোনাৰ উৎসাহ থাকিব, যিকোনো যাত্ৰাও আজি সম্ভৱ আছে আৰু ধৰ্ম আদিৰ লগতো আপোনাৰ মানে এইবোৰ কৰাত আপোনাৰ উৎসাহ থাকিব বুলি কৈছে আৰু লগতে আপুনি ক'ৰবাত আপুনি যাত্ৰাও আজি কৰিব পাৰে বুলি কৈছে। পৰিয়ালত যদি কিবা উত্তেজনা থাকে তেন্তে শান্তিপূৰ্ণভাৱে সমস্যাটো সমাধান কৰক। কাৰোবাক অত্যাধিক বিশ্বাস কৰাটোৱে আপোনাৰ ক্ষতিকাৰক হ'ব পাৰে আৰু কৈছে যে পৰিয়ালত যদি কিবা সমস্যা চলি আছিলে তেন্তে সেইবোৰ আপুনি শান্তভাৱে আপুনি সমস্যাবোৰ সমাধান কৰিব লাগিব বুলি কৈছে আৰু কাৰোবাক আপুনি বেছি বিশ্বাস কৰাটো আপোনাৰ বাবে আজি ক্ষতিকাৰক হ'ব পাৰে বুলি কৈছে। এই সময় অতি সাৱধানে আগবাঢ়িব লাগিব। ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে দিনটোৰ আৰম্ভণিতে সম্পূৰ্ণ ৰূপৰেখা বনাই লওক। ব্যৱসায়ত কৈছে যে আজি আপোনাৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি কৈছে, গতিকে দিনটোৰ আৰম্ভণিতে আপুনি কি কৰিব সেইটোৰ আপুনি এটা ৰূপৰেখা বনাই ল'ব কৈছে। ৰিয়েল ষ্টেটৰ সৈতে জড়িত লোকৰ সৈতে লাভজনক চুক্তি সম্ভৱ আছে। অফিচত কাগজ সম্পৰ্কীয় কামত অলপ সাৱধান হ'ব লাগিব আৰু যিসকল ব্যক্তি ৰিয়েল ষ্টেটৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ আজি লাভজনক চুক্তি হ'ব বুলি কৈছে আৰু অফিচত কাগজ সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰত অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। স্বামী স্ত্ৰীৰ পাৰস্পৰিক সহযোগিতামূলক আচৰণে সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি কৰিব। নতুন মানুহৰ লগত লেনদেন কৰাৰ সময়ত নিশ্চয়কৈ ভালদৰে সাৱধানে আপুনি কামবোৰ কৰিব লাগিব আৰু কৈছে যে স্বামী স্ত্ৰীৰ আজি পাৰস্পৰিক সম্পৰ্ক ভাল হ'ব আৰু লগতে কৈছে যে নতুন মানুহৰ লগত যদি লেনদেন কৰে তেন্তে সেইবোৰত অলপ সাৱধান হ'ব লাগিব বুলি কৈছে। স্বাস্থ্য আজি ভালেই থাকিব। খাদ্য আৰু দৈনন্দিন কাম কাজৰ প্ৰতি অসাৱধান আজি নহ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মকৰ ৰাশি জাতকৰ আজি নিজৰ কঠোৰ পৰিশ্ৰম আৰু কষ্টৰে নিজৰ লক্ষ্য সহজে লাভ কৰিব আৰু মকৰ ৰাশি জাতকৰ আজি কৈছে যে নিজৰ যিটো কঠোৰ পৰিশ্ৰম আছে তাৰ ফলতে আপুনি আজি আপোনাৰ লক্ষ্য সহজেই লাভ কৰিব পাৰিব বুলি কৈছে। প্ৰকৃতিৰ সংগত কিছু সময় কটাওক, ই আপোনাক নতুন শক্তি প্ৰদান কৰিব। আপুনিও কলাত্মক আৰু সৃষ্টিশীল কামৰ প্ৰতি আগ্ৰহী হৈ থাকিব আৰু লগতে কৈছে যে আপুনি আজি কিছু প্ৰকৃতিৰ সংগত কিছু সময় কটাব দিছে, যাৰ ফলত আপুনি নিজে ঊৰ্জাৱান অনুভৱ কৰিব আৰু লগতে কৈছে যে আপুনি কলাত্মক আৰু সৃষ্টিশীল কামৰ প্ৰতিও আগ্ৰহী হ'ব বুলি কৈছে।
আজি আপোনাৰ কিছু আমনিদায়ক চিন্তা মনত উদয় হ'ব পাৰে, ধনৰ লেনদেন পৰিহাৰ কৰক। আজি আপোনাৰ কৈছে যে মনত কিছু আমনিদায়ক চিন্তাই আপোনাক উদ্ভৱ হ'ব পাৰে বুলি কৈছে, গতিকে আজি ধনৰ লেনদেন পৰিহাৰ কৰাটোৱে আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে। কোনোবাই আৱেগিকভাৱে আপোনাৰ সুবিধা ল'ব পাৰে, ইয়াৰ উপৰিও অত্যাধিক খৰচেও আপোনাক আমনি কৰিব। আৰু কৈছে যে আপোনাক কোনোবাই আৱেগিকভাৱে আপোনাৰ সুবিধা ল'ব পাৰে, আপোনাৰ মন যদি বেয়া আছে তেতিয়াহ'লে আপোনাৰ সেই সুবিধাটো বেলেগে ল'ব পাৰে বুলি কৈছে। আৰু লগতে কৈছে যে আপোনাক আজি অত্যাধিক খৰচে আপোনাৰ মন অলপ অশান্তি থাকিব বুলি কৈছে। ব্যৱসায়িক স্থানত আপোনাৰ কাম আৰু পৰিকল্পনা কাৰো লগত শ্বেয়াৰ নকৰিব। পাইকাৰী বিক্ৰীৰ পৰিৱৰ্তে খুচুৰা সম্পৰ্কীয় কাম কাজত অধিক গুৰুত্ব দিয়ক। আৰু কৈছে যে ব্যৱসায়িক স্থানত আপোনাৰ কাম কাজৰ পৰিকল্পনা যিবোৰ বনায় সেইবোৰ কাৰো লগত শ্বেয়াৰ নকৰিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে। আৰু লগতে কৈছে যে যিটো পাইকাৰী বিক্ৰী মানে হ'লচেলৰকে আপুনি ৰিটেইল মানে কাম কাজত অধিক গুৰুত্ব দিব কৈছে। আৰু লগতে কৈছে যে বিপদ সম্পৰ্কীয় কামৰ পৰা আঁতৰি থাকক। চৰকাৰী কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক, নহ'লে উচ্চ বিষয়াৰ খং উঠিব পাৰে। আৰু চৰকাৰী চাকৰিত যিসকলে নিয়োজিত হৈ আছে তেওঁলোকে আজি কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে, নহ'লে উচ্চ বিষয়াৰ মানে অলপ কথা শুনিব লগা হ'ব পাৰে বুলি কৈছে। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ সহায়ত ঘৰৰ ব্যৱস্থা সুখদায়ক হৈ থাকিব, ইয়াৰ দ্বাৰা আপোনাক সকাহ পাব। আৰু আপোনাৰ কৈছে যে পত্নী আৰু পৰিয়ালৰ সদস্যৰ সহায়ত আপোনাৰ ঘৰৰ ব্যৱস্থা সুখদায়ক হ'ব বুলি কৈছে। লগতে কৈছে যে আপুনি পাৰস্পৰিক সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব বুলি কৈছে। খাদ্যাভ্যাসৰ ভুলৰ বাবে পেটত গেছ আৰু এচিডিটিৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। আৰু লগতে কৈছে যে ধ্যান কৰক আৰু লঘু খাদ্যহে গ্ৰহণ কৰিব দিছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি ঘৰৰ ৰক্ষণাবেক্ষণ আৰু ৰূপান্তৰৰ কাম কাজ হ'ব। আপোনাৰ ধাৰণা আৰু পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে এইটোৱে উপযুক্ত সময়। আৰু কুম্ভ ৰাশি জাতকসকলৰ আজি কৈছে যে ঘৰৰ যিখিনি মানে ৰক্ষণাবেক্ষণৰ কাম আছে সেইবোৰৰ ক্ষেত্ৰত আপুনি কাম কাজ কৰিব পাৰিব। আৰু লগতে কৈছে যে আপোনাৰ ধাৰণা আৰু যিবোৰ পৰিকল্পনা আছে সেইবোৰ কাৰ্যকৰী কৰাৰ বাবে আজি উত্তম সময় বুলি কৈছে। আপুনি আপোনাৰ কামবোৰ ভালদৰে সম্পূৰ্ণ কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে এখন প্ৰতিযোগিতাৰ সফলতা ভালদৰে উপভোগ কৰিব। আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে যিবোৰ প্ৰতিযোগিতা থাকে সেইবোৰ আজি সফলভাৱে আপোনাৰ পাৰ কৰিব পাৰিব বুলি কৈছে। সন্দেহজনক প্ৰকৃতিয়ে আপোনাৰ আৰু আন মানুহৰ বাবে সমস্যাৰ সৃষ্টি কৰিব। আৰু আপোনাৰ যিটো সন্দেহজনক যিটো মানে স্বভাৱ আছে সেইটোৱে আপোনাৰ আৰু আন মানুহৰো আপোনাৰ সমস্যাৰ সৃষ্টি কৰিব বুলি কৈছে। আত্মনিৰীক্ষণ কৰি নিজৰ অভাৱবোৰ উন্নত কৰাটো ভাল হ'ব। আৰু এইবোৰ মানে সন্দেহজনক যিবিলাক স্বভাৱ আছে সেইবোৰ আপোনাক আজি কি কৈছে সেইবোৰ আঁতৰাই ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে। কোনোবা বন্ধুৱে স্বাৰ্থপৰতাৰ বাবে আপোনাৰ লগত নিজৰ সম্পৰ্ক নষ্ট কৰিব পাৰে। আৰু কৈছে যে আপোনাৰ কোনোবা এজন স্বাৰ্থপৰ বন্ধুৰ বাবে আপোনাৰ নিজৰ সম্পৰ্কও নষ্ট হ'ব পাৰে বুলি কৈছে। আপোনাৰ লগত সম্পৰ্ক নষ্ট কৰিব পাৰে বুলি কৈছে। সেয়েহে কাকো আজি বিশ্বাস কৰাটো আপোনাৰ বাবে ভাল নহ'ব। ব্যৱসায়ত কিছু সময়ৰ বাবে চলি থকা সমস্যাৰ পৰা সকাহ পাব আৰু ভৱিষ্যতৰ আনুষংগিক কাম কাজৰ পৰিকল্পনা কৰিব পাৰিব। আৰু কৈছে যে ব্যৱসায়ত যিবোৰ সমস্যা চলি আছিলে সেইবোৰৰ পৰা আজি সকাহ পাব বুলি কৈছে। আৰু ভৱিষ্যতৰ যিবোৰ পৰিকল্পনা আছে সেইবোৰো আপুনি আজি কৰিব পাৰিব বুলি কৈছে। পৰিৱৰ্তন সম্পৰ্কীয় পৰিকল্পনা শীঘ্ৰে কাৰ্যকৰী কৰক। অংশীদাৰিত্ব ব্যৱসায়ত বৰ্তমানৰ কাৰ্যকলাপতে গুৰুত্ব দিয়ক। আৰু কৈছে যে যিবোৰ ব্যৱসায়ত পৰিৱৰ্তন সম্পৰ্কীয় পৰিকল্পনা আছে সেইবোৰ শীঘ্ৰে মানে কাৰ্যকৰী কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। আৰু অংশীদাৰিত্ব ব্যৱসায়ত কি কৈছে আপোনাৰ কোনো ধৰণৰ কাৰ্যকলাপ মানে ভৱিষ্যতৰ পৰিকল্পনা কৰিব মানা কৰিছে। বৰ্তমানৰ যিটো কাৰ্যকলাপ চলি আছে তাতে গুৰুত্ব দিবলৈ কৈছে। পৰিয়ালৰ সৈতে মনোৰঞ্জন আৰু হাস্যৰসত সময় কটাব। প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক, কোনো ধৰণৰ মানহানিৰ সম্ভৱ আছে। আৰু কৈছে যে পৰিয়ালৰ সৈতে আজি মনোৰঞ্জন আৰু হাস্যৰসত সময় কটাবলৈ পৰামৰ্শ দিছে। আৰু লগতে কৈছে যে প্ৰেমৰ সম্পৰ্কত দূৰত্ব বজাই ৰাখিবলৈ আজি কোনো ধৰণৰ আপোনাৰ মানহানি হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু নিয়মিতভাৱে ৰক্তচাপ পৰীক্ষা কৰাব লাগিব বুলি কৈছে। আৰু লগতে কৈছে যে সুষম খাদ্য আপুনি খাওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ যিকোনো বিশেষ পৰিকল্পনা ৰূপায়ণৰ বাবে সময় অনুকূল হৈ আছে। প্ৰতিযোগিতামূলক কামত ছাত্ৰ ছাত্ৰীয়ে সফলতা লাভ কৰিব। আৰু মীন ৰাশিৰ বিষয়ে কৈছে যে আজি আপুনি বিশেষ পৰিকল্পনা বা বিশেষ যিবিলাক কাম আছে মানে প্ৰজেক্ট আছে সেইবিলাক আপুনি ৰূপায়ণ কৰিবৰ কাৰণে সময় অতি অনুকূল হৈ আছে বুলি কৈছে। আৰু লগতে কৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিযোগিতামূলক যিবোৰ কাম আছে সেইবিলাকত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি কৈছে। ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় নিশ্চয়কৈ কটাওক, ইয়াৰ দ্বাৰা আপোনাৰ মানসিক শান্তি লাভ কৰিব পাৰিব। আৰু লগতে কৈছে যে আপোনাৰ ধৰ্মীয় বা আধ্যাত্মিক কামত কিছু সময় কটাবলৈ পৰামৰ্শ দিয়া হৈছে, যাৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিব বুলি কৈছে।
খৰখেদা আৰু খঙে পৰিস্থিতি আৰু বেয়া কৰি তুলিব পাৰে। সোনকালে প্ৰতিক্ৰিয়া নকৰিব, প্ৰথমে পৰিস্থিতিবোৰ বুজাটো গুৰুত্বপূৰ্ণ হ'ব। আৰু কৈছে যে লগতে আপোনাৰ আজি খৰখেদা যিবোৰ মানে তৎক্ষণাৎ কামবোৰ কৰা আৰু খং এইবোৰ পৰিস্থিতি আপোনাৰ বেয়া কৰিব বুলি কৈছে। এইবোৰ আপুনি যিমান পাৰি সিমান আজি মানে নিয়ন্ত্ৰণত ৰাখিব লাগিব। আৰু লগতে কৈছে যে সোনকালে কোনো বস্তুৰ প্ৰতিক্ৰিয়া নকৰিব, নহ'লে মানে আৰু বেয়া হ'ব পাৰে। আৰু আজি কৈছে যে অপ্ৰয়োজনীয় খৰচবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব, নহ'লে বাজেট নষ্ট হ'ব পাৰে। আপোনাৰ যিটো বাজেট বনাই থৈছে সেইটো নষ্ট হ'ব পাৰে বুলি কৈছে। ব্যৱসায় সম্পৰ্কীয় যিকোনো কাম নিজে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। এই সময়ত আপোনাৰ ওপৰত কিছু নতুন দায়িত্ব আহিব পাৰে, যিটো আপোনাৰ বাবেও উপকাৰী হ'ব। আৰু লগতে কৈছে যে ব্যৱসায় সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰ নিজে কৰিবৰ কাৰণে চেষ্টা কৰিব কৈছে। আৰু লগতে কৈছে যে আপোনাৰ নতুন দায়িত্ব আজি আহিব পাৰে, যাৰ ফলত আপুনি উপকাৰ লাভ কৰিব। অংশীদাৰিত্ব ব্যৱসায়ত ভুল বুজাবুজিৰ সমাধান হ'ব আৰু কামে গতি লাভ কৰিব। অংশীদাৰিত্ব যিবোৰ ব্যৱসায় আছে সেইবোৰত আপোনাৰ ভুল বুজাবুজি আঁতৰ হ'ব বুলি কৈছে আৰু লগতে কামে গতি কৰিব বুলি কৈছে। পৰিয়ালৰ ব্যৱস্থা সুখদায়ক আৰু সুষম হ'ব। যদি প্ৰেমৰ সম্পৰ্কে পৰিয়ালৰ অনুমোদন পায় তেন্তে তেওঁলোকৰ বাবে বিবাহৰ ফল পোৱাৰ সুযোগ থাকিব। আৰু কৈছে যে পৰিয়ালৰ ব্যৱস্থা আজি ভাল হ'ব। আৰু লগতে কৈছে যে প্ৰেমৰ সম্পৰ্কই যদি ঘৰত মানে আপোনাৰ পৰিয়ালত অনুমোদন পায় তেন্তে আপোনাৰ বিবাহৰ সুযোগ থাকিব বুলি কৈছে। স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু অত্যাধিক ব্যস্ততাৰ বাবে ক্লান্তি আহিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2। আজিৰ ৰাশি ফলিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে কমেণ্ট কৰিবলৈও নাপাহৰিব।